এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত বিধানসভাৰ চৌহদত পদ্ম হাজৰিকাই কৈছিল যে বিধানসভাৰ চৌহদত পদ্ম হাজৰিকাই বক্তব্য ৰাখিছিল যে গৰুখুটিৰ শাক-পাচলি উজনিলৈ পঠাব শিৱসাগৰলৈ পঠাব কিন্তু গৰুখুটিত এতিয়া শাক-পাচলি আছে নে নাই ডাঙৰ প্ৰশ্ন হৈছে যে পদ্ম হাজৰিকাই ক'লে যে গৰুখুটিৰ শাক-পাচলি পঠাব পদ্ম হাজৰিকাৰ মন্তব্যটো আমি প্ৰথমতে শুনাই ল'ব বিচাৰিছো যে সঁচাকৈ গৰুখুটিৰ শাক-পাচলি আছে নে নাই হে আমি তাৰ পিছত আপোনালোকক প্ৰমাণ সহকাৰে জনাবলৈ চেষ্টা কৰিম প্ৰথমতে মন্তব্যটোৰ কিয় অংশ শুনাই ল'ব বিচাৰিছো পদ্ম হাজৰিকাই কৈছিল কি ব্যৱস্থা গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি যেটো শাক সবজি উৎপাদনৰ কাৰণে ব্যৱস্থা লৈছো প্ৰয়োজন হলে আমি উজনি অসমলৈ গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি শাক সবজি পঠোৱাৰ ব্যৱস্থা কৰিম এই যেতিয়া চ্যালেঞ্জটো আহিছে কন্যাকা পৰিয়ালে আমি আলোচনা কৰিছো লগতে যিবিলাক গোটে আমাৰ সমষ্টিটোত মৎস্য উৎপাদনত তেওঁলোকে লাগি আছে তেওঁলোকেও কৈছে যে প্ৰয়োজন হলে শিৱসাগৰলৈ মাছ আমি যোগান ধৰিম বুলি তেওঁলোকেও জনাইছে আৰু এই ক্ষেত্ৰত মই নেতৃত্ব গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি যেটো শাক সবজি উৎপাদনৰ কাৰণে ব্যৱস্থা লৈছো প্ৰয়োজন হলে আমি পদ্ম হাজৰিকাৰ বক্তব্য শুনিলে পদ্ম হাজৰিকাই কি কৈছে সেয়া শুনিবলৈ পালে পদ্ম হাজৰিকাই গৰুখুটিৰ শাক-পাচলি উজনিলৈ নিয়াৰ কথা কৈছে কিন্তু গৰুখুটিত এতিয়া আছে কি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি ৰাজ্যিক সভাপতি মোহাম্মদ খালিফাৰ সৈতে আমি সংযোগ স্থাপন কৰিছো খালিফা ডাঙৰীয়া যেহেতু গৰুখুটিৰ প্ৰকল্পৰ কথা আজি পদ্ম হাজৰিকাই অসম বিধানসভাত কোৱা শুনিবলৈ পোৱা গ'ল অসম বিধানসভাৰ পৰা তেওঁ ক'লে যে গৰুখুটিৰ শাক-পাচলি উজনিলৈ পঠাব পাৰিব কিন্তু গৰুখুটিৰ এতিয়া অৱস্থাটো কেনেকুৱা আৰু গৰুখুটিৰ শাক-পাচলি বা গৰুখুটিৰ উৎপাদন এতিয়ালৈকে পদ্ম হাজৰিকাৰ নেতৃত্বত কিমান কৰিব পাৰিছে আপোনাৰ মতে কি হৈছে আপুনি জিকাৰ কথা ক'লে পদ্ম হাজৰিকা আজি বিধানসভাৰ মজিয়াত এইখিনি কথা কৈছে মই পদ্ম হাজৰিকাক মই চ্যালেঞ্জ তেওঁ যে কৈছে যে গৰুখুটিত উৎপাদিত শাক-পাচলি তেওঁ উজনি অসমলৈ পঠিয়াব পাৰিব উজনি অসম নহয় পদ্ম হাজৰিকাৰ যদি দম আছে যদি চ্যালেঞ্জ কৰিব পাৰে পদ্ম হাজৰিকাই উৎপাদিত যিখিনি শাক-পাচলি আছে সেইখিনি শাক-পাচলি মঙলদৈ বজাৰলৈ আনক মঙলদৈ বজাৰত যিখিনি অভাৱ আছে পাচলি সেইখিনি শাক-পাচলিৰ অভাৱটো মানে পদ্ম হাজৰিকাই পূৰা কৰক তাৰপিছত পদ্ম হাজৰিকাক আমি বিনা পইচাৰে তেওঁৰ তাত আমি গোলামী কৰি দিম একদম একদম চ্যালেঞ্জ আৰু পদ্ম হাজৰিকাই গিৰগাই যিখিনি আনিছিলে সেইজনী গাই জীয়াই আছে এই কথাটো পদ্ম হাজৰিকাই স্পষ্ট কৰক মানে গৰুখুটি প্ৰকল্পলৈ গিৰগাই আনিছিল হয় গৰুখুটি প্ৰকল্পলৈ গিৰগাই আনিছিল বুলি আমি জানো খালিফা ডাঙৰীয়া গৰুখুটি প্ৰকল্পলৈ গিৰগাই আনিছিল কিন্তু সেই গিৰগাই এতিয়া কেজনী আছে বুলি আপুনি প্ৰশ্ন কৰিছে পদ্ম হাজৰিকাক হাজৰিকাই ইয়াৰ উত্তৰ দিয়ক যে তেওঁলোকে কিমান টকাত কিমান গাই মানে তয় কৰিছিল আৰু আজি কিমানজনী গাই ফাৰ্মত আছে কথাটো পদ্ম হাজৰিকাই স্পষ্ট কৰক আৰু এটা ডাঙৰ কথা হৈছে কি হাজৰিকাই ডাঙৰীয়া কৈছে এইখিনি কথা একেবাৰে বেবেৰি বাং যদি সেই গৰুখুটি প্ৰকল্পৰ দ্বাৰা যদি কাৰোবাৰ উন্নয়ন হৈছে কাৰোবাৰ যদি লাভান্বিত হৈছে সেইজন হৈছে পদ্ম হাজৰিকাই গৰুখুটিৰ পৰা কোটি টকা মানে তেওঁ হৈ গৈছে কাৰণ পদ্ম হাজৰিকাই যিমান টকা গৰুখুটিত খৰচ কৰা দেখুৱাইছে তাৰ হয়তো 50% পইচা গৰুখুটিত খৰচ হোৱা নাই গোটেইখিনি মানে টকা পদ্ম হাজৰিকাই আত্মসাৎ কৰিছে মানে গৰুখুটি প্ৰকল্পটোৰ শাক-পাচলি উজনি অসমলৈ যাব পৰা অৱস্থা নাই আৰু পদ্ম হাজৰিকাই যে গৰুখুটিৰ পৰা উৎপাদন মঙলদৈ বজাৰলৈ আপুনি আনিবলৈ চ্যালেঞ্জ কৰিছে শিৱসাগৰ উজনি অসমটো বাদেই মানে এখন বজাৰৰ চাহিদাই পূৰণ কৰিব নোৱাৰে সেইটো কৰিব বিচাৰিছে চ্যালেঞ্জ কৰিছো যে মই পদ্ম হাজৰিকাৰ সেইখন ফাৰ্মত মই নিজে বিনা তাতে গোলামী কৰি দিম হয় হয় খালিফা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো গৰুখুটি প্ৰকল্পত শাক-পাচলি কিমান আছে চ্যালেঞ্জ কৰিছে মোহাম্মদ খালিফা ডাঙৰীয়া তেওঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি তেওঁ কৈছে যে প্ৰথমতে মঙলদৈৰ এখন বজাৰৰ অভাৱটো দূৰ কৰক পদ্ম হাজৰিকাই তাৰ পাছত এনেকুৱা বক্তব্য দিবলৈ কৈছে মাছৰ কথা কৈছিল শাক-পাচলিৰ কথা কৈছিল এতিয়া প্ৰশ্ন হৈছে যে যি গৰুখুটি প্ৰকল্পত শাক-পাচলি মঙলদৈ বজাৰৰ চাহিদা পূৰণ কৰিব নোৱাৰে সেয়া উজনি অসমৰ চাহিদা পূৰণ কৰিব পাৰিবনে পদ্ম হাজৰিকাই মিছা কৈছিল নেকি আকৌ মন্তব্যটো শুনাব বিচাৰিছো শাক সবজি উৎপাদনৰ কাৰণে ব্যৱস্থা লৈছো প্ৰয়োজন হলে আমি উজনি অসমলৈ গৰুখুটি প্ৰকল্পৰ জৰিয়তে আমি শাক সবজি পঠোৱাৰ ব্যৱস্থা কৰিম এই যেতিয়া চ্যালেঞ্জটো আহিছে কন্যাকা পৰিয়ালে আমি আলোচনা কৰিছো লগতে যিবিলাক গোটে আমাৰ সমষ্টিটোত মৎস্য উৎপাদনত তেওঁলোকে লাগি আছে তেওঁলোকেও কৈছে যে প্ৰয়োজন হলে শিৱসাগৰলৈ মাছ আমি যোগান ধৰিম বুলি তেওঁলোকেও জনাইছে আৰু এই ক্ষেত্ৰত মই নেতৃত্ব বহন কৰিম গৰুখুটি প্ৰকল্পৰ জৰিয়তে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330